সকলোকে শুভ ৰাতিপুৱা। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ভোটাৰৰ বিশেষ নিবিড় পুনৰীক্ষণ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অফ আসাম। এইটো আচলতে কৰাৰ মূল উদ্দেশ্য হ'ল অবৈধ পৰিব্ৰজন বাংলাদেশৰ পৰা অবৈধ প্ৰয়োজন ৰোধ কৰা আৰু মৃত মানুহৰ নাম কৰ্তন কৰা আৰু যিসকলৰ বিবাহিত হৈছে যিসকলৰ বিয়া হৈছে ছোৱালীসকলৰ সেইবিলাক নাম বাপেকৰ ঘৰৰ পৰা এইটো কাটি লৈ য'ত স্বামীৰ ঘৰ আছে তাতে নামটো উঠাই লোৱা বা দুই ঠাইতে নামটো যাতে নাথাকে সেইটো চাই লোৱা আৰু তাৰ এটা আধাৰ কাৰ্ড দি সেইটো বস্তু নিৰ্মূল কৰা আৰু যিবিলাক মানুহৰ 18 বছৰ হৈছে সেইসকলৰ নাম ভোটাৰ তালিকাত লিপিবদ্ধ কৰা। আৰু এইটো কাম কৰাৰ কাৰণে কিছুমান ডকুমেণ্ট লাগিব, যিটো হিচাপত হয় সেইটো হিচাপত এটা ডকুমেণ্ট দিলে এইটো এটা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনত হ'ব। 1 নম্বৰ নথিটো হ'ল চৰকাৰী চাকৰিয়াল বা ৰিটায়াৰ্ড পাৰ্চনৰ ডকুমেণ্ট। 2 নম্বৰটো হ'ল 1987 চনৰ 1 জুলাইৰ পূৰ্বৰ নথি, যিকোনো নথি হ'ব পাৰে, সেইটো বেংক পাছবুক বা পোষ্ট অফিচৰ পাছবুক বা মাটিৰ কাগজপত্ৰ বা আপোনাৰ LICৰ কাগজপত্ৰ। 3 নম্বৰটো হ'ল জন্মৰ প্ৰমাণপত্ৰ, বাৰ্থ চাৰ্টিফিকেটটো লাগিব। 4 নম্বৰটো হ'ল পাছপোৰ্ট, বৈধ পাছপোৰ্ট। 5 নম্বৰটো হ'ল জন্মৰ তাৰিখ থকা বোৰ্ড বা বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেট। জন্মৰ তাৰিখ থকা বোৰ্ড বা বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেট এইটো হ'ল আপোনাৰ সেৱা যি আছে, আমাৰ যিটো মেট্ৰিক দিওঁ আমি, সেইটোত থকা এডমিট কাৰ্ডতো আমাৰ ডেট অফ বাৰ্থটো আছে। আৰু 6 নম্বৰ হ'ল সংশ্লিষ্ট এলেকাত স্থায়ীভাৱে বসবাস কৰাৰ প্ৰমাণপত্ৰ। 7 নম্বৰ অনুসূচিত জাতি জনজাতিৰ প্ৰমাণপত্ৰ, যিসকলে অনুসূচিত জাতি বা জনজাতিৰ ভিতৰত গৈছে, শিডিউল কাষ্ট, শিডিউল ট্ৰাইব, এইবিলাক পাহাৰীয়া অঞ্চলৰ মানুহ, ইহঁতৰ প্ৰমাণপত্ৰ দিব লাগিব। আৰু 8 নম্বৰটো হ'ল NRC তালিকাত নাম থকাৰ প্ৰমাণপত্ৰ। আৰু 9 নম্বৰটো হ'ল বনাঞ্চলত বসবাস কৰাৰ অধিকাৰ থকাৰ প্ৰমাণপত্ৰ, যিসকলে বনাঞ্চলত থকাৰ অধিকাৰ পাইছে সেইসকলৰ এটা ডকুমেণ্ট আছে, সেইটো ছাবমিট কৰিব লাগিব। 10 নম্বৰটো হ'ল ৰাজ্য চৰকাৰ বা স্থানীয় প্ৰশাসনে প্ৰস্তুত কৰা পাৰিবাৰিক ৰেজিষ্টাৰ। আৰু 11 নম্বৰটো হ'ল চৰকাৰে প্ৰদান কৰা মাটিৰ দলিল বা পট্টা।